ভাৰতে আৰম্ভ কৰিলে ডিজিটেল বিপ্লৱ। ডলাৰক পিছ পেলাই আগবাঢ়িল টকা। ডলাৰৰ আধিপত্যৰ প্ৰত্যাহ্বান বিশ্বত বাঢ়িব টকাৰ প্ৰভাৱ। প্ৰতিটো লেনদেনত স্বচ্ছতা, প্ৰতিজনৰ পকেটত নিৰাপত্তা। বিশ্বই ডলাৰ এৰি বিচাৰিছে টকা। দীপাৱলীৰ উৎসৱে সদায় নতুন পোহৰ আৰু এক নতুন আৰম্ভণিৰ বাৰ্তা কঢ়িয়াই আনে। কিন্তু এইবাৰৰ দীপাৱলী কেৱল চাকিৰ পোহৰৰ নহয়, বৰঞ্চ এক ডিজিটেল বিপ্লৱৰ দীপাৱলী। কাৰণ ভাৰতে পুনৰ এবাৰ নিজৰ শক্তিৰে সমগ্ৰ বিশ্বক চমক দিছে। ভাৰতীয় ৰিজাৰ্ভ বেংকে আনুষ্ঠানিকভাৱে ডিজিটেল টকা মুকলি কৰিছে। এই পদক্ষেপত আমেৰিকা, চীন আৰু ইউৰোপৰ দৰে দেশো আচৰিত হৈছে। RBIয়ে SBI আৰু ICICI, HDFC আৰু এক্সিছ বেংককে ধৰি দেশৰ 15টা আগশাৰীৰ বেংকৰ সহযোগত অফলাইন ডিজিটেল টকা মুকলি কৰিছে। অৰ্থাৎ এতিয়াৰে পৰা ভাৰতৰ RBIৰ দ্বাৰা সমৰ্থিত ডিজিটেল মুদ্ৰা ব্যৱহাৰ হ'ব। মনত ৰাখিব, এইটো কোনো ক্ৰিপ্টোকাৰেন্সি নহয়, বৰঞ্চ দেশৰ নিজা আইনী মুদ্ৰা। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ ভাষাত ডিজিটেল টকা ভাৰতৰ অৰ্থনৈতিক স্বাৱলম্বিতাৰ এক নতুন অধ্যায়। UPI আৰু ডিজিটেল টকাৰ মাজত পাৰ্থক্য কি? কথাটো এটা সহজ উদাহৰণেৰে বুজি লওঁ আহক। ধৰি লওক, মুকেশে যদি UPIৰ জৰিয়তে সুধীৰলৈ 100 টকা পঠায়, তেন্তে সেই টকাখিনি প্ৰথমে মুকেশৰ বেংক একাউণ্টৰ পৰা ওলাই যাব। তাৰপিছত বেংকৰ ছাৰ্ভাৰত প্ৰক্ৰিয়াকৰণ হ'ব আৰু অৱশেষত সুধীৰৰ বেংক একাউণ্টত জমা হ'ব। কিন্তু ডিজিটেল টকাৰ ক্ষেত্ৰত এই প্ৰক্ৰিয়াটো সম্পূৰ্ণ বেলেগ। ইয়াত মুকেশৰ ডিজিটেল ৱালেটৰ পৰা ধন পোনপটীয়াকৈ সুধীৰৰ ডিজিটেল ৱালেটলৈ গুচি যাব। ঠিক যেনেকৈ আমি এজনৰ পৰা আনজনলৈ নগদ টকা দিওঁ। ইয়াত কোনো বেংকৰ মধ্যস্থতা নাথাকে, কোনো প্ৰক্ৰিয়াকৰণৰ বাবে পলম নহয় আৰু পেমেণ্ট বিফল হোৱাৰো কোনো ভয় নাথাকে। এয়াই ভাৰতৰ প্ৰকৃত ডিজিটেল বিপ্লৱ। আপুনি ডিজিটেল টকাক আগতে নোট হিচাপে ছপা হোৱা একেই টকা বুলি ভাবিব পাৰে। পাৰ্থক্য মাথো এটাই, এতিয়া ই কাগজত নহয়, আপোনাৰ মোবাইলৰ পৰ্দাত থাকিব। ইয়াৰ মূল সুবিধাসমূহ হ'ব: লেনদেন অভাৱনীয়ভাৱে দ্ৰুত হ'ব। চৰকাৰৰ হাতত প্ৰতিটো লেনদেনৰ স্বচ্ছ হিচাপ থাকিব, যাৰ ফলত ক'লা ধনৰ লেনদেন ৰোধ হ'ব। নোট ছপা কৰাৰ খৰচ কমি যাব। কাগজৰ ব্যৱহাৰ হ্ৰাস হোৱাৰ বাবে ই পৰিৱেশৰ বাবেও উপকাৰী হ'ব। অৰ্থাৎ নিৰাপত্তা, গতি আৰু বহন ক্ষমতা তিনিওটা দিশ একেলগে লাভ কৰা যাব। ভাৰতক ডিজিটেল টকাৰ কিয় প্ৰয়োজন হ'ল? কোভিড মহামাৰীৰ পিছত বিশ্বজুৰি ব্যক্তিগত ক্ৰিপ্টোকাৰেন্সিৰ প্ৰচলন দ্ৰুতগতিত বৃদ্ধি পাইছিল। বহুলোকে বিটকইন আৰু ইথেৰিয়ামৰ দৰে মুদ্ৰাত বিনিয়োগ কৰিবলৈ আৰম্ভ কৰিছিল। কিন্তু মূল সমস্যাটো আছিল যে এইবোৰৰ কোনো চৰকাৰী বা ৰাষ্ট্ৰীয় নিশ্চয়তা নাছিল। ভাৰতে 2024 চনত ক্ৰিপ্টোৰ ওপৰত 30% কৰ আৰোপ কৰি এইটো স্পষ্ট কৰি দিছিল যে দেশে ব্যক্তিগত ডিজিটেল মুদ্ৰাক সম্পূৰ্ণৰূপে নিষিদ্ধ নকৰে, কিন্তু নিজৰ অৰ্থনৈতিক সুৰক্ষাৰ সৈতেও কোনো আপোচ নকৰে। এতিয়া 2025 চনত ডিজিটেল টকা মুকলি কৰাটো সেই কৌশলৰে এক পৰৱৰ্তী পদক্ষেপ, যিয়ে স্পষ্ট কৰি দিছে যে দেশৰ অৰ্থনীতি নিজৰ নিয়ন্ত্ৰণতহে থাকিব। আচল যুদ্ধ ডলাৰ বনাম টকা। দশক ধৰি আমেৰিকাই ডলাৰৰ জৰিয়তে সমগ্ৰ বিশ্বৰ অৰ্থনীতি নিয়ন্ত্ৰণ কৰি আহিছে। কিন্তু এতিয়া ভাৰত, চীন আৰু ইউৰোপৰ দৰে দেশসমূহে নিজৰ ডিজিটেল মুদ্ৰাৰ জৰিয়তে এই আধিপত্যক পোনপটীয়াকৈ প্ৰত্যাহ্বান জনাইছে। চীনে ইতিমধ্যে ডিজিটেল ইউয়ান মুকলি কৰিছে আৰু এতিয়া ভাৰতৰ ডিজিটেল টকাই ডলাৰৰ 130 ৰাজত্বক পোনপটীয়াকৈ প্ৰত্যাহ্বান জনাব। অৰ্থাৎ ভৱিষ্যতে ভাৰতে আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ বাবে ডলাৰৰ ওপৰত নিৰ্ভৰ নকৰি নিজৰ ডিজিটেল মুদ্ৰা ব্যৱহাৰ কৰিব পাৰিব। এই পদক্ষেপক আমেৰিকাৰ বাবে এক বৃহৎ কূটনৈতিক আঘাত হিচাপে গণ্য কৰা হৈছে। কল্পনা কৰক, যেতিয়া ভাৰতৰ হাতত এক দ্ৰুত, নিৰাপদ আৰু স্বচ্ছ ডিজিটেল মুদ্ৰা থাকিব আৰু তাৰ সমৰ্থনত থাকিব শক্তিশালী সোণৰ ভাণ্ডাৰ, তেতিয়া বিশ্বৰ কোনো শক্তিয়ে ভাৰতক আওকাণ কৰিব নোৱাৰিব। এয়া কেৱল প্ৰযুক্তিৰ উন্নতি নহয়, বৰঞ্চ ভাৰতৰ অৰ্থনৈতিক আত্মনিৰ্ভৰশীলতাৰ দিশত এক বলিষ্ঠ পদক্ষেপ। সঁচাকৈয়ে এই দীপাৱলী ভাৰতৰ বাবে ঐতিহাসিক। চাকিৰ পোহৰৰ লগতে ভাৰতৰ ডিজিটেল অৰ্থনীতিও জিলিকি উঠিছে। ভাৰতে পুনৰবাৰ প্ৰমাণ কৰিলে যে যেতিয়া বিশ্ব আগবাঢ়ে, ভাৰতে নেতৃত্ব দিয়ে। ডিজিটেল টকাৰ প্ৰৱৰ্তনৰ লগে লগে প্ৰতিজন ভাৰতীয়ৰ হাতত থাকিব এক সুৰক্ষিত, দ্ৰুত আৰু নিৰ্ভৰযোগ্য ডিজিটেল ৱালেট, যিটো স্বয়ং RBIৰ দ্বাৰা নিশ্চিত। এয়া কেৱল টকাৰ নতুন ৰূপ নহয়, এয়া ভাৰতৰ নতুন পৰিচয়। ডিজিটেল, গতিশীল আৰু বিশ্বৰ প্ৰধান শক্তি ভাৰত।